নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আপোনালোকৰ বাবে বৰ ইম্পৰ্টেণ্ট এটা টপিক লৈ। টপিকটো হ'ল হেৰুৱা বস্তু কেনেকৈ বিচাৰি পোৱা যায়, তাৰ বিষয়ে মই আলোচনা কৰিম। আপোনালোকৰ যদি কাৰোবাৰ ধৰক আঙুঠি বা মালা, যিকোনো হাঁহ ছাগলী এইবিলাক হেৰাই থাকে, তেওঁলোক সেইবিলাকনো কেনেকৈ পাব, তাৰ বিষয়ে মই আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কথাটো হ'ল কেনেহেন, ঘৰতে থাকে বস্তুটো, কিন্তু বিচাৰি পোৱাত বাধা আহি যায়। আচলতে কিছুমান শয়তান সোমাই যায়, যাক ভূতৰ নিচিনা বুলি ক'ব পাৰি। আপোনাৰ সন্মুখতে বস্তুটো থাকে, ওচৰতে থাকে, কিন্তু আপুনি বিচাৰি বিচাৰি হয়ৰাণ হৈ যায়, কিন্তু আপুনি বস্তুটো বিচাৰি নাপায়। কি পদ্ধতিৰে বস্তুটো বিচাৰি পাব, সেই পদ্ধতিকে মই আজি আপোনালোকৰ সন্মুখত আলোচনা কৰিম। ধৰা হ'ল আপুনি ক'ৰবাত বস্তু এটা থৈছে, কিন্তু বিচাৰি নাপায়। ওচৰতে আছে, কিন্তু থ'লে কিন্তু বিচাৰি পোৱা নাই। বা আপোনাৰ হাঁহ হওক বা ছাগলী হওক, ক'ৰবাত আছে সন্মুখতে, কিন্তু দেখা নাপায়, বিচাৰি পোৱা নাই। লুকাই থৈ দিয়ে, ভূতে লুকাই থৈ দিয়েতো। আমি যেনে এই গোহাঁই সৰু দামৰি চামৰি হেৰাই বা ছাগলী হেৰাই, চোৰে নিয়াটো নহয় বাৰু, চোৰে নিলে পোৱা নাযায়, কিন্তু এনেই যদি নাইকিয়া হৈ যায়, সেইটো বিচাৰি পোৱাৰ মই সহজ পদ্ধতিটো আজি ক'ম। মই লিখি ৰাখিছোঁ বাৰু, কেনেকৈ কি কৰিব লাগে, পদ্ধতিটো কেনেকৈ কৰিব লাগে, সেই বিষয়ে মই আলোচনা কৰিম। বেছি পলম নকৰি আজি আৰম্ভ কৰি দিওঁ। আপোনালোকে বহী কলম ল'ব, কেইটামান মন্ত্ৰৰ নিচিনা বস্তু আছে, সেইটো লিখি ল'ব লাগিব। ঠিক আছে। আপুনি প্ৰথমতে আপোনাৰ যি ঘৰত মন্দিৰ আছে, মন্দিৰৰ সন্মুখত আপুনি বহি ল'ব। বহি লৈ ভগৱানক প্ৰাৰ্থনা কৰিব। আপোনাৰ যি হেৰাই, ধৰা হ'ল আপোনাৰ এখন এটা আঙুঠি হেৰাইছে, ঘৰতে হেৰাইছে, সেইটো কেনেকৈ ক'ব, হেৰিক ক'ব, আপুনি য'ত গোহাঁইটোৰ যি মন্দিৰৰ ওচৰত বহিব, তাত যি থাকে, ধৰক কৃষ্ণৰ মন্দিৰ হওক বা মহাদেৱ বাবাৰ মন্দিৰ হওক, যি মন্দিৰ হওক, য'ত বহিব ক'ব তাক, এনে নমস্কাৰ কৰি ক'ব, হে প্ৰভু মোৰ হেৰুৱা, হে প্ৰভু মহাদেৱ বাবা মোৰ হেৰুৱা, যি হেৰাই, ধৰা হ'ল আপোনাৰ ছাগলীটো হেৰাল, হে প্ৰভু মহাদেৱ বাবা মোৰ হেৰুৱা ছাগলীটো ঘূৰাই দিয়া। এনেকৈ 3বাৰ ক'ব, হে প্ৰভু মহাদেৱ বাবা মোৰ হেৰুৱা ছাগলীটো ঘূৰাই দিয়া। হে প্ৰভু মহাদেৱ বাবা মোৰ হেৰুৱা ছাগলীটো ঘূৰাই দিয়া। এনেকৈ 3বাৰ ক'ব। 3বাৰ কোৱাৰ পিছত আপুনি এটা মন্ত্ৰ মাতিব লাগিব। এনেকৈ বহিয়ে 41 বাৰ মন্ত্ৰটো ক'ব লাগিব। মন্ত্ৰটো মই কৈ আছোঁ, ইন্না লিল্লাহি ওয়া ইন্না লিল্লাহি ৰজিউন। তেনেকৈ ক'ব, লিখি ল'ব বাৰু, আৰু মই ভিডিঅ'টোৰ শেষত লিখি দিম বাৰু। আপুনি ক'ব ইন্না লিল্লাহি, ভালকৈ শুনি থাকক, ইন্না লিল্লাহি ওয়া ইন্না লিল্লাহি ৰজিউন। এনেকৈ এই মন্ত্ৰটো আপুনি 41 বাৰ ক'ব লাগিব। 41 বাৰ কোৱা হোৱাৰ পিছত আকৌ এবাৰ প্ৰথমৰখিনি ক'ব লাগিব। 41 বাৰ কোৱা হ'ল, এই মন্ত্ৰটো ক'লে, ইন্না লিল্লাহি ওয়া ইন্না লিল্লাহি, প্ৰথমতে ক'ব ইন্না লিল্লাহি ওয়া ইন্না লিল্লাহি ৰজিউন। এনেকৈ 41 বাৰ ক'ব। 41 বাৰ কোৱা হোৱাৰ পিছত আকৌ প্ৰথমতে যোনটো কৈছিলে, হে প্ৰভু মহাদেৱ বাবা মোৰ হেৰুৱা ছাগলীটো ঘূৰাই দিয়া। হে প্ৰভু মহাদেৱ বাবা মোৰ হেৰুৱা ছাগলীটো ঘূৰাই দিয়া। এনেকৈ 3বাৰ ক'ব, আৰু ক'ব হে প্ৰভু মহাদেৱ বাবা মোৰ হেৰুৱা ছাগলীটো ঘূৰাই দিয়া। এনেকৈ আকৌ 3বাৰ ক'ব। 40 বাৰ মন্ত্ৰটো কোৱাৰ পিছত, মন্ত্ৰটো আৰু এবাৰ মই কৈ দিছোঁ, ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰজিউন। এই মন্ত্ৰটো 40 বাৰ ক'ব। তাৰপিছত আকৌ সেই 3বাৰ প্ৰথমে যোনটো কৈছিলে সেইটো বস্তু 3বাৰ ক'ব। তাৰপিছত এটা আছে ইন্না লিল্লাহি,
এই মন্ত্ৰটো মানে ইন্না লিল্লাহি এই দুটা শব্দ, এই ইন্না লিল্লাহি কৈ থাকক আৰু আপোনাৰ হেৰুৱা বস্তুটো আপুনি বিচাৰি থাকক। এইটো মানে একদম 100% খাটাং আপুনি বস্তুটো পাবই। যদি আপোনাৰ চুৰি হৈছে সেইটো কিন্তু পোৱা নাযায়, কিন্তু যদি আপোনাৰ মানে কোনো ঘৰতে আছে বা ওচৰে পাজৰে কোনো পৰি আছে তেতিয়াহ'লে বস্তুটো পাই যাব। চুৰি হ'লেতো সেইটো পোৱা নাযাব। কিন্তু বাকী মানে যদি আপোনাৰ ঘৰত আছে, ক'ৰবাত থৈছে, আপুনি পাহৰি গৈছে, বিচাৰি পোৱা নাই, আপোনাৰ ওচৰে পাজৰে আছে ক'ৰবাত, মানে কোনোবাই হয়তো লৈ গৈছে কিন্তু বস্তুটো পোৱা নাই, যদি কোনোবাই লৈও গৈছে তথাপিতো বস্তুটো আপুনি এই মন্ত্ৰটো কৰাৰ পিছত তেখেতে আপোনাক মানে ক'ব আহিব, ফোন কৰিব বা বোলে বস্তুটো মোৰ ইয়াত আছে, তেনেকৈ ক'ব। ঠিক আছে, এই বস্তুখিনি আপুনি পালন কৰক। মন্ত্ৰটো মই একবাৰ কৰিছোঁ, মানে কি মন্ত্ৰটো কৈ বিচাৰি থাকিব, ইন্না লিল্লাহি, ইন্না লিল্লাহি এই দুটা শব্দ কৈ আপুনি বস্তুটো বিচাৰি থাকক, তেতিয়া দেখিব আপুনি এই বস্তুটো পাই গৈছে। ইতিমধ্যে মই 3টা প্ৰমাণ পাইছোঁ, মানে 3টা প্ৰমাণিত হৈ গৈছে, মানে এই মন্ত্ৰটো কৈ বস্তুটো মানে বিচাৰি পাইছোঁ। গতিকে এইটো মানে 100% খাটাং বুলিয়ে ক'ব পাৰি, যিহেতু মোৰ ক্ষেত্ৰত মই এই 3টা বস্তু ব্যৱহাৰ কৰি পাইছোঁ। মোৰ এখন কিতাপ হেৰাইছিলে, এই মন্ত্ৰটো কৈ মই কিতাপ এখন বিচাৰি পাইছোঁ। আৰু মোৰ এখন সাধাৰণ বস্তু এখন মেমৰি হেৰাইছিল, মই মেমৰিখন মানে আছে সময় কিন্তু বিচাৰি পোৱা নাছিলোঁ। এই মন্ত্ৰটো কৈ মানে যেতিয়া বিচাৰিলোঁ তেতিয়া মানে পট কৰি বস্তুটো মেমৰিখন পাই গৈছোঁ। আৰু এটা আছিলে, মানে এখন মোৰ বাইদেউ হয়, বাইদেউৰ মানে মোৰ এখন বাইদেউৰ পাছবুক এখন হেৰাইছিলে, মানে বিচাৰি পোৱা নাছিল। তাৰ ভিতৰত এই বস্তুটো মানে প্ৰয়োগ কৰিবলৈ দিছিলোঁ, কৰিবলৈ দিয়াৰ পিছত মানে আপোনালোকে কোৱা হোৱাৰ আধা ঘণ্টাৰ পিছত যিজন মানুহে তেওঁৰ পাছবুকখন লৈ গৈছিল, তেওঁ নিজে ফোন কৰিছে, বোলে অমুক তোৰ পাছবুকখন মোৰ ইয়াত আছে, আৰু আহি মানে হ'ব মই দি যাম। মানে এই চিষ্টেমত বুজাওঁ। এইটো বস্তু আপোনাৰ মানে আপুনি কিবা যদি এটা সৰু সুৰা বস্তু আপোনাৰ হেৰাইছে, আপুনি এতিয়াই প্ৰমাণ কৰি চাওক, আপোনাৰ যদি ফলটো নাপায় তাৰপিছত মোক ক'ব। আপুনি এইটো মানে ফলাফলটো 100% ফল পাবই। ঠিক আছে, এই তথ্যখিনি যদি আপোনাৰ যদি অকণমান উপকাৰত আহিছে তেনেহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু যদি আপুনি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বটানটো দবাই থ'ব, আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।